জয় কৃষ্ণগুৰু মোৰ অতি শ্ৰদ্ধাৰ প্ৰভু আই মাতৃসকল আৰু লগতে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমি দাসে সিদিনাখন যিহেতু এটা বিতৰ্ক হৈ আছে, সেই বিতৰ্কক লৈ এটা নিৰপেক্ষভাৱে ভিডিঅ' বনাইছিলোঁ। তাত যথেষ্ট প্ৰভু আই মাতৃ আৰু বন্ধু বান্ধৱীয়ে সঁহাৰি জনাইছে, আমি ভাল পাইছোঁ। তাৰে কেইজনমান মোৰ ভাতৃস্বৰূপ বন্ধু বান্ধৱীয়ে কেইটামান প্ৰশ্ন কৰিছে। সেই প্ৰশ্নকেইটা আমি সাদৰেৰে গ্ৰহণ কৰিছোঁ আৰু যিখিনি পাৰোঁ প্ৰভুৰ কৃপাত আমি তেওঁলোকৰ লগতে আৰু বহুজনে উপকৃত হ'ব বুলি কথাখিনি ক'বলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। আচলতে ভিডিঅ'টো মই কাৰো পক্ষপাতি কাৰো অন্তৰ দুখ দিয়াৰ কাৰণে কোৱা নাই। ভিডিঅ'টো বনাইছিলোঁ আমি যাতে সকলোৱে মিলিজুলি থাকিব পাৰোঁ, সৎ পথেৰে আমি চলিব পাৰোঁ, সৎকৰ্ম কৰিব পাৰোঁ, সেইভাৱে বনাইছিলোঁ। ঠিক আছে, মই তেওঁলোকৰ কথাখিনি সাদৰে গ্ৰহণ কৰিছোঁ। এজনে মানে কৈছে ভাগৱতখন প্ৰেমানন্দ প্ৰভুৱে লিখিলে নেকি, এজনে কৈছে তেওঁৰ বৰ্তমান সমাজত অৱদান কি, আৰু এজনে কৈছে তোমালোকৰ ভগৱান ওপৰত নাই, কৃষ্ণগুৰুজনা ওপৰত নাই, তলতহে আছে, এনেকুৱা বুলি লং পেণ্ট চাৰ্ট পিন্ধি আছে বুলি কৈছে। আৰু এজনে কৈছে সুদৰ্শন চক্ৰ কেতিয়া ধৰিব তেওঁ, এনেকুৱা বুলি কৈছে। আৰু এজনে কৈছে আৰু ই সেই ফলি আহে নেকি বুলি কৈছে। তাৰপিছত এজনে কৈছে তই হিজিৰা বুলি কৈছে। কথাখিনি মোৰ হাঁহি লাগিছে। যিয়ে নহওক বাৰু, যিয়ে নহওক, প্ৰথমে আমাৰ পৰম কৃপালু কৃষ্ণগুৰু ঈশ্বৰৰ পৰিচয় দিছোঁ। 1339 চনৰ মঙলবাৰ দিনটো, জেঠ মাহৰ মঙলবাৰ দিনটোত জগতৰ ঈশ্বৰ প্ৰভু নাৰায়ণে কৃষ্ণগুৰুৰূপে ৰবিদেৱৰ ঔৰসে আৰু মায়াদেৱীৰ গৰ্ভত তেওঁ স্থিতি হৈ যথাসময়ত তেওঁ মনুষ্যৰূপত আৱিৰ্ভাৱ হয় এই ধৰাৰ বুকুত। আৰু তেতিয়া তেওঁ আৱিৰ্ভাৱ হৈ তেওঁ এটা সময়ত যুৱক হৈ তেওঁ ধৰ্ম ৰক্ষাৰ হেতু 12 বছৰ সাধনা কৰিলে। আৰু 12 বছৰ সাধনা কৰি তেওঁ ধৰ্মৰ 4 খুঁটি পুতি, সত্য শৌচ সমাদয়া ধৰ্মৰ 4 খুঁটি পুতি তেওঁ সনাতন ধৰ্মক ৰক্ষাৰ নিমিত্তে, বিশ্ব শান্তিৰ নিমিত্তে কৃষ্ণগুৰু নাম প্ৰদান কৰিলে। সেইজনে আমাৰ কৃষ্ণগুৰু প্ৰভু। এতিয়া বহুতে কয় কৃষ্ণই গুৰু নহয়, তেওঁ ভগৱানহে। কিন্তু শংকৰদেৱ গুৰুজনাই কীৰ্তনতে লিখি থৈ গৈছে, অ বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট, কংস চানুৰাদি বিমৰ্দন, দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ, তজু পাৱে কৰো প্ৰণাম। এয়া আমি লিখা নহয়, আমাৰ কৃষ্ণগুৰু প্ৰভুৱে লিখা নহয়, এয়া শংকৰদেৱ পৰম কৃপালু শংকৰদেৱ গুৰুজনাই লিখি থৈ গৈছে যে জগতৰ গুৰু হৈছে কৃষ্ণ। গুৰু আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। যিজন ঈশ্বৰ সেইজনে গুৰুৰূপে ধৰাৰ বুকুত আৱিৰ্ভাৱ হয়। আৰু শংকৰদেৱ গুৰুজনা কোন আছিল? আমি বহুতে গুৰু গুৰু বুলি কওঁ, কিন্তু শংকৰদেৱ গুৰুজনাক পৰিচয় কৰাই দিলে মাধৱদেৱ গুৰুজনাই। আচলতে তেওঁ কোন? কৈছে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জৌহৰি মাৰণ কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। যিজনক ত্ৰিভুৱনে বন্দনা কৰে সেইজনে হৈছে দৈৱকী নন্দন, যিয়ে দুৰাচাৰ কংসক বধ কৰিলে বুলি কৈছে। আৰু তাৰেই অংশ হৈছে আমাৰ পৰম কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। আচলতে আমি যে কওঁ বন্ধু বান্ধৱীসকল, শংকৰ গুৰুজনা আমাৰ, কৃষ্ণগুৰু তেওঁলোকৰ, এইবিলাক যে কথা কওঁ, আচলতে গুৰুসকলে আৱিৰ্ভাৱ হৈ কয় নেকি যিসকলে মোৰ চৰণত আশ্ৰয় ল'ব সেইসকলেহে মোৰ, বাকীবিলাক মোৰ নহয়। গতিকে গুৰুসকলে এইবিলাক
কেতিয়াও কৈ যোৱা নাই, আমিহে ভাগ ভাগ কৰি লৈছোঁ। শংকৰদেৱ গুৰুজনা আমাৰ, কৃষ্ণগুৰু তেওঁলোকৰ, খ্ৰীষ্টানসকলৰ মানে গড যীশুখ্ৰীষ্ট, আৰু আল্লাহৰ নাম লোৱাবিলাকৰ হজৰত মহম্মদ, আৰু ৱাহে গুৰু কৰাবিলাকৰ পাঞ্জাবী সেই মানে গুৰু নানক, এইবিলাক ভাগ ভাগ কৰি লৈছে। আচলতে গুৰু ঈশ্বৰে গুৰুৰূপে আৱিৰ্ভাৱ হ'লে কাৰো ব্যক্তিগত হিচাপে নাহে, তেওঁলোক জগতৰ কল্যাণৰ কাৰণে আহে। অকল মনুষ্যৰ কাৰণে নহয়, সমস্ত জীৱ জগতৰ কল্যাণৰ কাৰণে তেওঁ আহে। আৰু কি কয়, অসৎ যিবিলাক বাধা বিঘিনি, অন্যায় অত্যাচাৰ দুৰ্নীতি মহাপাপ এইবিলাক আঁতৰাই এক সুস্থ সবল সত্য সমাজ গঢ়ি তেওঁ শান্তি প্ৰতিষ্ঠা কৰি আকৌ গুচি যায় এই ধৰাৰ বুকৰ পৰা। সেই মানসেৰে আহে। আমি বহুতে কওঁ শংকৰদেৱ গুৰুজনা আমাৰ, মাধৱদেৱ গুৰুজনা আমাৰ, কৃষ্ণগুৰু প্ৰভু তেওঁলোকৰ। আচলতে নহয়ও বন্ধু বান্ধৱীসকল, ঈশ্বৰে সকলোৰ কাৰণে সমান। আমাৰ এতিয়া বুজাতহে ভুল হয়। এতিয়া বহুতে কয় শংকৰদেৱ গুৰুজনা আপোনালোকৰ নহয়, আমাৰহে। শংকৰদেৱ গুৰুজনা আমাৰো, আমাৰ হৃদয়ত আছে। তেওঁক আমি ৰাখিছোঁ। যেতিয়া মই তেতিয়া 5-6 বছৰ বয়স হওঁ, আমাৰ গাঁৱতে এখন মানে এটা মন্দিৰ আছে, নামঘৰ আছে, জগন্নাথ মন্দিৰ বুলি কয়। তাত দেউতাই যেতিয়া সভা হয়, তিথি পাৰ্বণ হয়, তাত নাম হয়, তেতিয়া দেউতাই মোক মানে হাতত ধৰি লৈ যায়। তাতে প্ৰথম শংকৰদেৱ গুৰুজনাই কীৰ্তনত লিখা, তাতে গাইছিল আমাৰ গাঁৱৰ মানুহখিনি, আমিও গাইছিলোঁ। ও গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ, এনেকুৱা বুলি গাইছিলোঁ। তাতে ইমান সুন্দৰকৈ গাই, গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ, কৃষ্ণৰ চৰণত শৰণ পখিলোঁ বুলি তাতে সুন্দৰকৈ গায়। কিন্তু ঘৰত আহি আকৌ কি কৰে, আজি বিশ্বহৰি পূজা, এই হাঁহ ছাগলী বলি দিব লাগিব, এয়া মানে তাতে কিন্তু শপত খাই আহিলে, সৈতে সৈতে পখিলোঁ শৰণ বুলি তাতে কৃষ্ণৰ চৰণত জগন্নাথ মন্দিৰত শপত খায়, আৰু ঘৰত আহি বিশ্বহৰি পূজা কৰে, কালী দুৰ্গা পূজা কৰি এয়া জীৱ হত্যা কৰে। কিমান মিছা কথা কয়। ঈশ্বৰক ঠগিব যাওঁতে নিজেহে ঠগায়, এয়া পাপ অৰ্জন কৰা হয়। গতিকে সেইকাৰণে শংকৰদেৱ গুৰুজনাই ইমান সুন্দৰকৈ কৈ গৈছে, আমি পালন কৰা নাই বন্ধু। গাইছোঁ আমি, আপোনালোকেও গাইছে, আমিও গাইছোঁ, কিন্তু পালন কৰা নাই। এতিয়া আমি গাওঁ, আপোনালোকে গায়। কি গায়? শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে, লুকাই আছা দেখা নেদা, লুকাই আছা দেখা নেদা, মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে। ইমান ধুনীয়াকৈ গায়। আমি সৌ নামঘৰত গৈ পেলাই সেই মণিকূটত শংকৰ গুৰুজনাক, মাধৱ গুৰুজনাক বিচাৰি থাকোঁ, নহয় জানো? মণিকূটত লুকাই আছে, আমাক দেখা নেদা। আচলতে এইটো হৃদয় মণিকূটৰ কথা কৈছে। ইয়াতে তেওঁলোক লুকাই আছে, আমি কিন্তু দেখা নাই। কিয় দেখা নাই জানেনে বন্ধু বান্ধৱীসকল? আচলতে তেওঁলোকে কৈ যোৱা কথাখিনি আমি মানা নাই। সেইকাৰণে নামানাৰ কাৰণে আমাক তেওঁলোকে মাতিলেও দেখা নিদিয়ে। কাৰণ গুৰুজনাই ইমান সুন্দৰকৈ কৈছে, মই যিবিলাক বাক্য দিছোঁ জগতৰ কল্যাণৰ কাৰণে, সেইবিলাক মানিবি। সেইবিলাক মানিলে মই তোমাৰ হৃদয় মণিকূটতে থাকিম, হৃদয় মণিকূটতে দেখা পাবা, এই বুলি কৈছে। কি বুলি কৈ গৈছিল শংকৰ গুৰুজনাই? এয়ে কৈছিল ভাগৱতত, আপোনালোকেও পঢ়িছে, আমিও পঢ়িছোঁ। কৈছে কি? ও বানৰ লোক হৰি ভজিও ক, ধৰাই তুই উপদেশ, এৰায়াল জাল জীৱা কত কাল, জৰা ভৈ লপৰবেশ, অ ৰাম অন্য দেৱী দেৱ, নকৰিবা সেৱ, নখাইবা প্ৰসাদ তাৰ, মূৰ্তিকো নচাইবা, গৃহ নপহিবা, ভক্তি হৈ ববে বিচাৰ। ইমান সুন্দৰ কথা কৈছে কৃপালু শংকৰদেৱ গুৰুজনাই। কৈছে, সেই নৰলোক হৰি ভুজয়ক, ধৰাইতো উপদেশ, এৰা আলো জাল জীৱা কটকাল, জৰা ভৈল পৰবেশ। সেই নৰলোক মোৰ উপদেশ ধৰা। কৈছে জীৱনৰ আলোজাল
মায়া কৰ্মবিলাক বাদ দি অন্তত পুৱা গধূলি ঈশ্বৰক ভকতি কৰা বুলি কৈছে। কিমান সময় আৰু জীয়াই থাকিবা বুলি কৈছে। এতিয়া জৰা ভৈল প্ৰৱেশ, তাৰমানে ব্যাধি আমাৰ শৰীৰত প্ৰৱেশ হ'ল। যেতিয়া ব্যাধি প্ৰৱেশ হ'ল, হৰিনাম নল'লোঁ, ব্যাধি প্ৰৱেশ হ'ল, জৰা ভৈল প্ৰৱেশ বুলি কৈছে। জৰা মানে বেমাৰ, বেমাৰ যেতিয়া প্ৰৱেশ হ'ল তেতিয়া খোজ কাঢ়িব নোৱাৰোঁ, আঁঠুৱে আঁঠুৱে বিষ, চকুৰে নেদেখোঁ, চকুৰ ৰশ্মি কমি গ'ল, কাণেৰে নুশুনো, খালে হজম নহয়, মুখেৰে কৃষ্ণ নাম নোলায়, ইয়াতে কফে হেঁচা মাৰি ধৰে, নহয় জানো? গতিকে জৰা প্ৰৱেশ হ'ল। সেইকাৰণে সময় নাই, এৰা আলজাল বুলি, আলজাল এৰি পেলাই এই ভাগৱতৰ উপদেশ ধৰা, মোৰ কথা শুনা। আৰু শুনি কৈছে, অন্য দেৱী দেৱ নকৰিবা সেৱ, নখাই বা প্ৰসাদ তাৰ, মূৰ্তিকো নচাই বা গৃহ নপহিবা, ভক্তি হৈব বেবিচাৰ। কৈছে এইটো ধৰ্মৰ 4 সীমা বান্ধি দিলে। অন্য দেৱ দেৱীক পূজা সেৱা নকৰিবা। দেখটো শুনি দুৰ্গা, কালী, শিৱ পূজাত ভাং খোৱা, তাৰপিছত বিশ্বকৰ্মাৰ পূজাত মদ ভাং খাই ডান্স কৰা, এইবিলাক আদি কৰি সকলো বেভিচাৰ কৈছে। গীতা ভাগৱতে যিটো নিষিদ্ধ কৰিছে গোটেইবিলাকে বেভিচাৰ বুলি কৈছে, এটাও শুদ্ধ নাই বুলি কৈছে। সেইকাৰণে এইবিলাক পৰিত্যাগ কৰা বুলি কৈছে। আমি যিদিনাখনে দুৰ্গা পূজা কৰিলোঁ, দুৰ্গা পূজা, দুৰ্গা মূৰ্তিটো কোনে সাজে? এজন শিল্পীয়ে। তেওঁ সুদক্ষ শিল্পী, তেওঁ মনত এটা কল্পনাৰে আঁকি লয়, দুৰ্গা মূৰ্তি আঁকি লয়, আঁকি বাহিৰত সেইটো সুন্দৰকৈ সজাই পৰাই তেওঁ বাস্তৱ ৰূপ দিয়ে। সেইটোকে আমাৰ মানুহবিলাকে কিনি আনে, দুৰ্গা মাই বুলি কিনি আনি কি কৰে, এই আমি ঈশ্বৰৰ ভকতি কৰিছোঁ বুলি, কৃপা লাভ কৰিম বুলি তাৰ ওচৰত নিষ্পাপ প্ৰাণীবিলাকক আনি হত্যা কৰে। সেয়ে হ'ল বেভিচাৰ। যিদিনাখনি দুৰ্গা মূৰ্তিটো আনি তুমি স্থাপন কৰিলা, তাত তুমি নিষ্পাপ প্ৰাণীক হত্যা কৰিলা, তেজৰ ফুটা ল'লা, সেই মাংস ভক্ষণ কৰিলা তুমি, এয়া হ'ল ধৰ্মৰ চূড়ান্ত বেভিচাৰ বুলি কৈছে প্ৰভুৱাইসকল। ইয়াত ধৰ্ম বুলিবলৈ একো নাই, তাত অধৰ্ম আৰু মহাপাপহে। এইবিলাক পৰিত্যাগ কৰা বুলি শংকৰদেৱ গুৰুজনাই কৈছে। আমি পাৰিছোঁনে কৰিবৰ কাৰণে? আমাৰ এই সমাজখন সংস্কাৰ কৰিব পাৰিছোঁনে? শংকৰদেৱ গুৰুজনাই কৈ যোৱা কথাখিনি আমি পালন কৰিব পাৰিছোঁনে? আমি ইজনে সিজনক খালী নিন্দাহে কৰিছোঁ, নহয় জানো? এইবিলাক কথাটো আমি গাইছোঁহে, পালন কৰা নাই। কিন্তু এতিয়া গালে নহ'ব প্ৰভু, এইবিলাক পালন কৰিব লাগিব। তেতিয়াহে শংকৰ গুৰুজনাই আমাৰ মণিকূটত দেখা দিব। লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে, সিদিনাখনে হৃদয় মন্দিৰত দেখা দিব, যেতিয়া তেওঁৰ কথা আমি আখৰে আখৰে পালন কৰিম। গতিকে শংকৰদেৱ গুৰুজনাই জগতৰ কাৰণে আহিছিল। আমি ভাবোঁ শংকৰীসকলে, শংকৰী যিবিলাক একান্ত ভকত, তেওঁলোকৰ কাৰণে শংকৰদেৱ, তেওঁলোকৰ কাৰণে মাধৱদেৱ। নহয়, এজন গুৰু ঈশ্বৰে জগতৰ কাৰণে আহে, কাৰো ব্যক্তিগত হিচাপে নাহে। আৰু আমাৰ বহুতে কয় হিন্দু ধৰ্ম বুলি কৈ থাকে, নহয়। হিন্দু বুলি কৈ এটা ধৰ্মই নাই। এই হিন্দুস্থানত যোনে বাস কৰে সিয়ে হিন্দু। আমাৰ সনাতন ধৰ্মহে ক'ব লাগে হিন্দু ধৰ্ম কৈ থাকে। যিসকলে সঁচাকৈ এই শাস্ত্ৰ অধ্যয়ন নাই, গুৰুৰ ওচৰত নাযায়, তেওঁলোকে হিন্দু ধৰ্ম। হিন্দু বুলি কোনো এটা ধৰ্মই নাই, সনাতন ধৰ্মহে আছে। এতিয়া সনাতন ধৰ্ম ক'লে সনাতন ধৰ্ম কাক কয়? সনাতন ধৰ্ম কি? তাকে সুন্দৰকৈ গীতা ভাগৱতত লিখিছে। যিজন সৃষ্টিৰ পূৰ্বে আছিল অনাদি পুৰুষ, সেইজন ইচ্ছা হোৱাৰ লগে লগেই সৃষ্টিৰ পাতনি মেলিলে। ব্ৰহ্মাকে আদি কৰি সমস্ত চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ, দিন, ৰাতি, আকাশ পাতাল, এইবিলাক মানে সমস্ত সাগৰ, মহাসাগৰ, পাহাৰ, পৰ্বত, জীৱকুল সকলোকে সৃষ্টি কৰিলে ঈশ্বৰে। আৰু সৃষ্টি কৰি সকলোকে চলাই আছে, তেওঁ পালনো কৰিছে। সৃষ্টিৰ তাৰমানে আদিতে আছিল, সৃষ্টি নহওঁতে তেওঁ আছিল। সেইকাৰণে তেওঁক অনাদি পুৰুষ, অচিন্ত পুৰুষ, যাৰ আমাৰ চিন্তা শক্তিয়ে ঢুকি নাপায়, সেইকাৰণে অচিন্ত পুৰুষ বুলি কয়। সেইজন সৃষ্টি কৰি আমাক পালনো কৰি আছে। আৰু সৃষ্টিৰ অন্ত যেতিয়া সংহাৰ কৰিব, সংহাৰৰ পিছতো তেওঁৱেই থাকিব। সেইকাৰণে তেওঁক সনাতন পুৰুষ বুলি কৈছে। যি অতীতত আছিল, বৰ্তমান আছে আৰু ভৱিষ্যতে থাকিব। সৃষ্টিৰ আগতো আছিল, বৰ্তমান আছে আৰু সৃষ্টি ধ্বংসৰ পিছতো তেওঁৱেই থাকিব। সেইকাৰণে সনাতন বুলি কৈছে। সেইকাৰণে কীৰ্তনত প্ৰথম দশবতাৰ লিখিছে, কি কৈছে? প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ, তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰ ধৰা সংখ্যাত। কৈছে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন। এই বিশ্ব ব্ৰহ্মাণ্ডত তেওঁ ব্যাপক ব্ৰহ্মৰূপে সকলোকে চলাই আছে। এক মুহূৰ্ত বায়ু যদি নহয়, সকলো প্ৰাণীয়ে শেষ হৈ যাব, নিক্ষেপ হৈ যাব এক মুহূৰ্তত বায়ু নহ'লে। সেইকাৰণে বায়ুৰূপে তেওঁ ভগৱন্ত পুৰুষে সেই ব্ৰহ্মৰূপে সমস্ত জগতকে চলাই আছে। আৰু কৈছে সমস্ত সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। সমস্ত অৱতাৰৰ কাৰণ
তুমিয়ে প্ৰভু, তুমিয়ে কাৰ্যকাৰণৰ কাৰণে অৱতাৰ ধাৰণ কৰা। আৰু কৈছে তজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। এতিয়া আপোনালোকে কয় শংকৰ গুৰুজনা মাধৱ গুৰুজনাৰ পিছত কোনো গুৰুৱে নাই, কিন্তু ইয়াত কৈছে কীৰ্তনত শংকৰদেৱ গুৰুজনে নিজে কৈছে যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত বুলি কৈছে। যুগে যুগে অসংখ্য অৱতাৰ ধাৰণ কৰে। এতিয়া চাওক কলি যুগতে কিমান গুৰু হ'ল। আপোনাৰ যীশুখ্ৰীষ্ট আহিল, হজৰত মহম্মদ আহিল, গুৰু নানক আহিল, শংকৰদেৱ গুৰুজনা আহিল, জগতগুৰু শংকৰাচাৰ্য আহিলে, তাৰপিছত ৰামকৃষ্ণ পৰমহংস আহিলে, চাই বাবা আহিলে। কলি যুগত এইটো গোটেইবিলাক তাৰমানে কাৰ্যকাৰণৰ কাৰণে অসংখ্য তেওঁ অৱতাৰ ধাৰণ কৰে, য'ত যেনেকুৱা প্ৰয়োজন, যি ভাষাৰে যোনে বুজি পায়। কিন্তু শংকৰদেৱ গুৰুজনে কৈছে ইয়াৰ পিছত আৰু কোনো অৱতাৰ নহ'ব, আমিয়ে শেষ বুলি কৈ যোৱা নাই, আমাৰ পিছতো আৰু অসংখ্য গুৰু আহিব। তাকে কৈছে গীতাত কৈছে অৰ্জুনক কোৱাৰ চলে কৃষ্ণই আমাক কৈছে পুণ্য যেবে নষ্ট গৈল অধৰ্ম প্ৰবল ভৈল তেবে মই হওঁ যে প্ৰকাশ ধৰ্ম কথা পন কৰি অধৰ্মক দূৰ কৰি দুৰ্জন জনৰ হৰু প্ৰাণ। কৈছে যেতিয়াই পুণ্য শেষ হৈ কৈছে পুণ্য নাইকিয়া হয় কৈছে আৰু অধৰ্ম প্ৰবল হৈ উঠে, মানুহে পাপত লিপ্ত হৈ নানা অপকৰ্ম কৰে, নানা বেয়া কৰ্ম কৰে, চোৰ ডকাইত হিংসা অসূয়া কপট পৰশ্ৰীৰ কাতৰ এইবিলাক নাৰী হৰণ বিভিন্ন অপকৰ্ম কৰে। এইবিলাক কৰ্ম কৰোঁতে কৰোঁতে পাপেৰে পৰিপূৰ্ণ হয় আৰু তেতিয়াই ভগৱন্ত পুৰুষে কি কৰে আৱিৰ্ভাৱ হৈ কি কৰে অধৰ্মীবিলাকক বিনাশ কৰি সন্ত সাধুক লগত লৈ ধৰ্ম প্ৰতিষ্ঠা কৰে। যুগে যুগে তেওঁ অৱতাৰ ধাৰণ কৰে বুলি কৈছে যেতিয়াই যেনেকৈ প্ৰয়োজন হয়। এতিয়া আপোনালোকে চাওক এই মহাভাৰত চিৰিয়েলখন নোচোৱা মানুহ প্ৰায় নায়ে, সেইখিনি সময়ত সকলোৱে চাইছিল। আৰু মহাভাৰতৰ আৰম্ভণিৰ যিটো সংস্কৃত শ্লোক সেইটো আজিও আমাৰ কাণত বজি আছে আৰু বহুতে এতিয়াও গাই থাকে। সেইটোতেই আমাক উত্তৰ দিছে যে যুগে যুগে যেতিয়াই প্ৰয়োজন হয় তেতিয়াই অৱতাৰ ধাৰণ কৰোঁ। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानाम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि जुगे जुगे। ধুনীয়াকৈ গাই নহয়, আমাৰ বাৰু সুৰটো হোৱা নাই। কৈছে যেতিয়াই যেতিয়াই এই পুণ্য ভাৰতবৰ্ষত অৰ্থাৎ পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মই গা কৰি উঠে, সন্ত সাধুৰ ওপৰত অত্যাচাৰ চলে, তেতিয়াই মই কি কৰোঁ আৱিৰ্ভাৱ হৈ দুষ্কৃতিবিলাকক বিনাশ কৰি ধৰ্ম সংস্থাপন কৰোঁ যুগে যুগে বুলি কৈছে। সন্ত সাধু মহন্তক লৈ মই ধৰ্ম প্ৰতিষ্ঠা সংস্থাপন কৰোঁ এই ধৰাৰ বুকুত। তে যুগে যুগে মই তেনেকুৱাই। সেইকাৰণে আমাৰ ভুল শংকৰ গুৰুজনা মাধৱ গুৰুজনাৰ পিছত আৰু কোনো গুৰুৱে নহ'ব নাহে বুলি কোনো শাস্ত্ৰত লিখি থৈ যোৱা নাই। শংকৰ গুৰুজনে কৈছে যেতিয়াই প্ৰয়োজন হয় তেতিয়াই আহিম। এতিয়া বহুতে কয় ভাগৱত গীতা আমাৰ হিন্দু ধৰ্মৰ শাস্ত্ৰ, কিন্তু ভাগৱত গীতাত আমি ইমানবাৰ পঢ়িলোঁ হিন্দু শব্দ তাতে নাপালোঁ, হিন্দু শাস্ত্ৰ নহয় এখন। আৰু বহুতে কয় কৃষ্ণ ৰাম আমাৰ হিন্দুৰ মানে ভগৱান বুলি কয়, কিন্তু কৃষ্ণই যেতিয়া গীতাখন কৈছিল যেতিয়া আহিছিল মই হিন্দুসকলৰ কাৰণে আহিছোঁ বুলি ক'ৰবাত কৈছে নেকি, গীতাত কৈছে নেকি, না ভাগৱতত ক'ৰবাত কৈছে? সেইটো জগতৰ কল্যাণৰ কাৰণে আছে, সমস্ত জীৱ জগতৰ কাৰণে আহিছে তেওঁ। তে আমাৰ ভুল হয়, ভাগৱতখন হিন্দু শাস্ত্ৰ, গীতাখন হিন্দু শাস্ত্ৰ, আচলতে তাত হিন্দু শব্দ কোনো লিখাই নাই, সনাতন ধৰ্মৰ কথাহে লিখা আছে। বন্ধু বান্ধৱীসকল আমাৰ এইবিলাক ভুল হয়, হিন্দু বুলি কোনো এটা ধৰ্ম নাই, সনাতন ধৰ্মহে আছে। যিসকলে মানে যীশুখ্ৰীষ্টৰ মানে ধৰ্ম অনুপ্ৰাণিত হয় তেওঁলোকক খ্ৰীষ্টান বুলি কোৱা আছে। তেওঁলোকক এটা জাতি বনাই দিছে, আচলতে তেওঁলোক এটা জাতি নহয়। তেওঁলোকৰ ওচৰত শৰণাপন্ন হৈছে যীশুখ্ৰীষ্টৰ ওচৰত, আৰু হজৰত মহম্মদৰ যি আল্লাৰ নাম নয় তেওঁলোকৰ ভকতসকলে তেওঁলোকক ইছলাম ধৰ্মাৱলম্বী বুলি কয়, নহয় জানো? মুছলমান বুলি কয়, নহয় জানো? আৰু মানে আমাৰ ৰামকৃষ্ণ হৰি আমি এইবিলাক নাম লওঁ। আৰু যিয়ে গুৰু নানকে দিলে ৱাহে গুৰু বুলি কয়, ধুনীয়াকৈ গুৰুক তেওঁলোকে আৰাধনা কৰে, ভজন গায়, নহয় জানো? তে এনেকৈ যোনে যেনেকৈ য'ত পাবলগীয়া ঈশ্বৰে তেনেকৈ আহে। কিন্তু আপোনালোকে জানে সেইটো মনতহে পেলাই দিছোঁ আমি। শংকৰদেৱ গুৰুজনাই সৰ্বপ্ৰথম এজন মুছলমান ভকতক চতুৰ্ভুজ ৰূপ দেখুৱাইছিল, আমাৰ মানুহক দেখুওৱা নাছিল, মুছলমান ভকত। সেইখিনি সময়ত আপোনাৰ দুৰ্গা পূজা সময় আছিল, ঢেৰ কাপোৰ পৰে,
মানে অৰ্ডাৰ দিয়ে পূজাত পিন্ধিব লাগিব। গতিকে মুছলমান ভকতজনে ৰাতিও মানে সি কাপোৰ চিলাই কৰি থাকে। ওচৰতে শংকৰদেৱ গুৰুজনাৰ কুটীৰটো আছিল। শংকৰদেৱ গুৰুজনাই কি কৰিলে, সেইখিনি সময়তে ঈশ্বৰৰ ইচ্ছা তেওঁক দৰ্শন কৰাব লাগে, তেওঁ কি কয় ৰাতি কি কৰিলে, তেওঁ নিজৰ শৰীৰৰ পৰা এক জ্যোতি প্ৰকাশ ঘটাই তেওঁ কি কৰিলে, সাঁচিপাত দুখন হাতে চাচি আছে আৰু দুখন হাতে গুণমালা লিখি আছে। ৰাতি, বহু ৰাতি, গভীৰ ৰাতি। তেতিয়া যেতিয়া সাঁচিপাত চাচি আছে, খচ 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 এনেকৈ শব্দ উঠি আছে, তেতিয়া মুছলমান ভকতজনে এনেকৈ কুটীৰটো, তেতিয়া এতিয়াৰ দৰে ৱাল চোৱাল একো নাছিল, বাঁহৰ বেৰ, এনেকৈ চালে। যেতিয়া চাই পেলাই দেখিলে শংকৰ গুৰুজনাই মানে 4খন হাত প্ৰকাশ কৰিছে, দুখন হাতে সাঁচিপাত চাচি আছে, দুখন হাতে গুণমালা লিখি আছে। তেওঁ ভাবিলে মোৰ আল্লাহ। ৰাতি কি কৰিলে, চব কাপোৰ বাদ দি সি কি কৰিলে, এখন 4খন হাত থকা চোলা চিলাই ৰাতিপুৱা সোনকালে গা পা ধুই সুন্দৰকৈ সেই চোলাখন জাপি শংকৰ গুৰুজনৰ ওচৰলৈ গ'ল। সিও বেয়া পাইছিল, আমাৰ ধৰ্মটোৱে ডাঙৰ বুলি ভাবি আছিল, কিন্তু ঈশ্বৰে দৰ্শন কৰাব লাগিব। ৰাতিপুৱা গৈ শংকৰ গুৰুজনাৰ ওচৰত সাষ্টাংগ প্ৰণাম জনালে, জনাই কৈছে, চাং খাই কিয়ে বুলি কৈছে আপুনি মোৰ ভগৱান, আপুনি মোৰ আল্লাহ, আপুনি সমস্ত, এইখন আপোনাৰ কাৰণে আনিছোঁ। তেতিয়া শংকৰদেৱ গুৰুজনাই খুলি চাই চোলাখন দেখে 4খন হাত আছে। এয়া কি? ৰাতি মই সমস্ত দেখিছোঁ আল্লাহ, তুমি মোৰ আল্লাহ, তুমি মোৰ ভগৱান। তেতিয়া আৰু মানে যেতিয়া দণ্ডৱতে পৰি সেৱা কান্দি কাটি অৱস্থা দেখিলে, ঠিক আছে তুমি দেখিলে তোমাক দেখুৱালোঁ, কিন্তু বেলেগক নক'বা এই কথাটো। গতিকে মুছলমান ভকতক প্ৰথম চতুৰ্ভুজ ৰূপত শংকৰদেৱ গুৰুজনাই দৰ্শন কৰাইছিল। সেই যেন শংকৰদেৱ গুৰু কোন? অকল গুৰুৱে নে? মাধৱদেৱ গুৰুজনে কৈছে, এইজনে কংসক বধ কৰা, যিজন দৈৱকী নন্দন, সমস্ত জগতে বন্দনা কৰে, সেইজনে হৈছে শংকৰদেৱ। স্বয়ং কৃষ্ণই আহিছে শংকৰদেৱ ৰূপে। গতিকে আপোনালোকে কয় শংকৰদেৱ আমাৰ মাধৱদেৱ, আমাৰ কৃষ্ণগুৰু, আচলতে কাৰ কাৰণে? তেওঁলোকে জগতৰ কল্যাণৰ কাৰণে আহে। এতিয়া সেই কৈছে, আৰু এজনে মোক হিজিৰা বুলি কৈছে, মোৰ হাঁহিও লাগিছে, ভালো লাগিছে। এজন হিজিৰাৰ শক্তি কিমান তেওঁ জানেনে? মহাভাৰতত এজন হিজিৰাৰ কথা আছে, যিয়ে নেকি ভীষ্মক প্ৰতিশোধ লৈছিল। অম্বা, অম্বিকা, অম্বালিকা 3জন ভনী আছিল। তেওঁলোকৰ স্বয়ম্বৰ পাতিলে, দেশ বিদেশৰ ৰজা মহাৰজা আহিল, কিন্তু ভীষ্মই নিজৰ বাহুযুদ্ধত সকলোবিলাককে পৰাস্ত কৰি তাৰ পৰা লৈ আহিল তেওঁলোকৰ মানে হস্তিনাপুৰত বিয়া পাতিবৰ কাৰণে। যেতিয়া বিয়া পাতিবৰ কাৰণে লৈ আহিলে, 2জনক দিলে, কৈছে বিচিত্ৰ বিজয়ৰ চিত্ৰাংগদক দিলে 2জন, কিন্তু ভীষ্মই নিজে বিয়া নাপাতিলে। তাৰপিছত অম্বাক কি ক'লে, তুমি এতিয়া যোৱা, মই বিয়া পাতিব নোৱাৰোঁ, মই চিৰকুমাৰ, মই তাহানিতে প্ৰতিজ্ঞা কৰা আছে পিতৃৰ ওচৰত, মাতৃৰ ওচৰত, মাহীমাৰ ওচৰত প্ৰতিজ্ঞা কৰা আছে, মই বিয়া নাপাতোঁ, গতিকে তুমি যোৱা। যদি তুমি বিয়াই নাপাতা, মোৰ স্বামীৰ লগত যুদ্ধ কৰি মোক স্বামী পৰাস্ত কৰি কিয় আহিলা? মোক এতিয়াতো স্বামীও গ্ৰহণ নকৰিব, মই উভতিও যাব নোৱাৰোঁ মোৰ ৰাজ্যলৈ, মোক সমস্ত শেষ কৰিলা, তুমি যি কৰা কৰা। ভীষ্মই অন্যায় কৰিলে। তেতিয়াই অম্বাই কৈছে, ইয়াৰ প্ৰতিশোধ এদিন লোৱা হ'ব। সেইজনে সাধনা কৰিল, আৰু সাধনাৰ সময়ত ঈশ্বৰে তেওঁক ন্যায় দিলে। যেতিয়া নেকি মহাভাৰতৰ যুদ্ধ হ'ল, কুৰুক্ষেত্ৰত যুদ্ধ হ'ল, যুদ্ধৰ সময়ত সিদিনাখন অৰ্জুন আৰু ভীষ্মৰ পাল পৰিল। যেতিয়া নেকি ভীষ্মৰ পাল পৰিল, সেইদিনাখনেই কৃষ্ণই ইংগিত দিলে, সেই শিখণ্ডী, অম্বাই হ'ল শিখণ্ডী, আহি না নাৰী না পুৰুষ, তেওঁ নপুংস, সেই হিজিৰা আহি যেতিয়া ৰথৰ আগত থিয় হ'ল, আজিয়ে তোমাৰ সময় প্ৰতিশোধ লোৱাৰ। তেতিয়া বাণ মাৰা, যেতিয়া শিখণ্ডীয়ে বাণ মাৰে, তেওঁতো বাণ ইমান ভীষ্ম প্ৰতাপী ৰথী, তেওঁ মহাৰথী, তেওঁক একো কৰিব নোৱাৰিলে। সেইখিনি সময়তেই অৰ্জুনক নিৰ্দেশ দিলে, অৰ্জুন সখী, এইখিনি সময়তে তুমি ভীষ্মক মাৰা। শিখণ্ডীক দেখাৰ লগে লগে যে ধনুকাৰ পেলাই দিলে, এজনী নিপুংসৰ লগত যুদ্ধ কৰাটো মোৰ মহালজ্জাজনক কথা। ধনুকাৰ যেতিয়া ভীষ্মই পেলাই দিলে, সেইখিনিতেই অৰ্জুনক নিৰ্দেশ দিলে, এতিয়াই ভীষ্ম পিতামক মাৰা, সেই শিখণ্ডীৰ প্ৰতিশোধ। গতিকে এজন হিজিৰাৰ শক্তি কিমান, ঈশ্বৰেও তাক কৃপা কৰিলে, ঈশ্বৰে তেওঁক ন্যায় দিলে। গতিকে আজিকালি হিজৰাবিলাকে দেখা পাইছে চাপৰি বজাই বজাই কেনেকৈ পইচা লয়, নহয় জানো? তেওঁলোকৰো এখন কমিটি আছে, তেওঁলোকৰো এটা সন্থা আছে, তেওঁলোকৰো জীয়াই থকাৰ এই পৃথিৱীত অধিকাৰ আছে। তে হিজিৰা কোৱাটো আমি বেয়া পোৱা নাই দেই বান্ধৱ দেই, বন্ধু বেয়া নাই, আপুনি ঠিকেই কৈছে। তে হিজিৰা আচলতে আমি নহয়, আপোনাৰ অলপমান ভুল হ'ল। মোৰ আই আছে, ল'ৰা 2টা আছে, সুখৰ সংসাৰ এখন আছে প্ৰভুৰ কৃপাত। আৰু কৈছে নহয়, অস্ত্ৰ কেতিয়া ধৰিব, নহয় জানো? সুদৰ্শন অস্ত্ৰ। তেতিয়া এইখিনি কথাকে জানিব নালাগে, আমাৰ জন্ম মৃত্যু বিবাহ, মৃত্যুটো কেতিয়া ক'ত কেনেকুৱা হয়, যেতিয়া আপোনাৰ সময় হ'ব, তেতিয়াই আপোনাক মৃত্যু এনেকুৱা, আপোনাৰ সময় হোৱাৰ লগে লগে মৃত্যুৰ এটা বেলেগ নাম দিয়ে, কিন্তু ঈশ্বৰে সেইবিলাক ঘটায়। ঈশ্বৰে তাহানিতে আমি জন্ম হওঁতে লিখিছে ই কেনেকৈ মৰিব। সেইকাৰণে ঈশ্বৰে কালৰূপে যেতিয়া হৰিনাম নাথাকে, কাৰোবাক গাড়ী আগত পেলাই দিয়ে, নাম দিয়ে এই এক্সিডেণ্ট হৈ মৰিল, কাৰোবাক পানীত পেলাই দিয়ে, নাম দিয়ে পানীত পৰি মৰিল, কিন্তু ঈশ্বৰে ঘটাইছে এইবিলাক। আৰু কিছুমানক মানে কিছুমানে হত্যা কৰে, বধ কৰে, বোলে অমুকে হত্যা কৰিলে, আচলতে নহয়, ঈশ্বৰে তেনেকৈ লিখিলে। কিছুমানে জুইত পৰি মৰে, বহুতে কয় ই জুইত পৰি মৰিলে, আচলতে সেইটো ঈশ্বৰে কৈছে। সেইকাৰণে কৈছে মৃত্যু কাৰো কাৰণে মানে ৰৈ নাথাকে, যেতিয়া সময় উপগত হ'ব, তেতিয়াই কালৰূপে ঈশ্বৰে কৈছে নহয়, ও আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু,
সূৰ্যৰ লগতে হৰৈ জগতৰে আয়ো আকাশত ৰবিৰ সূৰ্যৰ পোহৰো ৰবি হ'ল সূৰ্যৰ পোহৰটো দ্ৰুত গতিত গৈ পূবৰ পৰা পশ্চিমলৈ মাৰ যায় সঞ্চাৰিত হৈ দ্ৰুত গতিত তেওঁ সেই ৰথখন লৈ একদম পূবৰ পৰা পশ্চিমলৈ যেতিয়া মাৰ যায় গোটেই জগতৰ এদিন আয়ু হৰণ কৰি লৈ যায় তাক কোনোবাই বাধা দিব পাৰেনে নোৱাৰে কাৰো শক্তি নাই কালৰূপে হৰে হৰি জগতৰে আয়ু কি কৰিবে মেঘে যদি ভ্ৰমাব বায়ু কালৰূপে ভগৱন্ত ঈশ্বৰে জগতৰ আয়ু হৰণ কৰে কি কৰিবে মেঘে এই মেঘখিনিক যে বায়ু ইফালৰ পৰা সিফালে বায়ুৱে লৈ গৈ আছে ক'তো স্থিতি নাই তাৰ ক'ৰবাত লৈ বৰষুণ দিয়াইছে ঠিক তেনেকৈ এই মেঘৰ লেখীয়াকৈ সংসাৰত আমাক ইফালৰ পৰা সিফালে মায়াই লৈ ফুৰিছে আমাৰ স্থিতি নাই ক'ত পাৰ পাম ক'ত শান্তি পাম ক'ত আনন্দ পাম এনেকৈ কৰোঁতে কৰোঁতে শান্তি আনন্দ বিচাৰোঁতে আমি নানা অপকৰ্ম কৰোঁ যি যেনেকৈ কয় তাকে কৰিবলৈ লওঁ নহয় জানো লোকৱৰ্তী সবে কহে যাৰ যেন মতি বেভিচাৰ কৰ্ম কৰি যায় অধুগতি কৈছে ভগৱন্ত ঈশ্বৰে সুন্দৰকৈ এইখিনি ভাগৱতত কৈছে লোকৱৰ্তী সবে কয় আমি যোনে যেনেকৈ কয় এনেকুৱা কৰিলে শান্তি পাবি তেনেকুৱা কৰিলে ভাল পাবি তেনেকুৱা কৰিলে আনন্দ আহিব যোনে যি কয় তাকে কওঁ আৰু তেনেকৈ কৰোঁতে কৰোঁতে আমাৰ বেভিচাৰ হৈ যায় আৰু পিছত আমি অধগতি যাওঁ বুলি কৈছে সেইকাৰণে কৈছে মৃত্যু কতৰিবে কৰে অনেক প্ৰবন্ধ সিটো পাত কিৰ নাই ভকতিৰ গন্ধ মৃত্যুক তৰিবৰ কাৰণে যোনে যি কয় তাকে কৰোঁ নহয় জানো কিন্তু আমি যে ঈশ্বৰৰ চৰণত ভকতি কৰিলে আমাক যে উদ্ধাৰ কৰে আমাক যে তৰাই লৈ যায় সেই কথাটো নাজানি পেলাই ঈশ্বৰৰ চৰণত গ'লে আমি উদ্ধাৰ হ'ম সেই কথাটো নাজানি বেলেগক আমি সুধি ফুৰোঁ কি কৰিম মন্দিৰে তীৰ্থই গৈ আমি শান্তি আনন্দ বিচাৰি ফুৰোঁ সেয়া হ'ল মিছা মৰিচিকা খেদি ফুৰা কিন্তু যিজন শান্তিদাতা আনন্দদাতা সেইজন আমাৰ লগতে আছে সেইজন হৃদয়তে আছে সেইজন পুকাৰিব লাগিব যেনেকৈ দ্ৰৌপদীয়ে বস্ত্ৰহৰণৰ সময়ত তেওঁ মুঠা মাৰি ধৰি আছিল সেই যদুপতি ৰক্ষা কৰা সেই দ্বাৰকাপতি ৰক্ষা কৰা দুখন হাতে এনেকৈ ধৰি আছিল কিন্তু দ্বাৰকাৰ পৰা আহোঁতে দেৰি হৈ দ্বাৰকাপতি কৈছে বৈকুণ্ঠপতি কওঁতে বৈকুণ্ঠৰ পৰা আহোঁতে দেৰি হ'ল এনেকৈ টানি আছে দুখাখনে টানি আছে শেষত গৈ উপায় নাপায় ভীষ্ম পিতামহ ৰক্ষা কৰা ভীষ্ম পিতামহ তলমূৰ হৈ থাকিল কৌৰৱৰ পাপৰ অন্ন খাই তলমূৰ হৈ থাকিল এষাৰ মাত নামাতিলে তেতিয়া দ্ৰৌপদী ভাবিলে এতিয়া মোৰ আৰু ৰক্ষা কৰে 5জন স্বামীও ওচৰতে বহিছে স্বামীও ৰক্ষা কৰিব নোৱাৰিলে ভীষ্ম পিতামহ ৰক্ষা কৰিব নোৱাৰিলে শেষত কি কৰিলে তেওঁ বুকুৰ হাত দুখন সামচি থকা এৰি দি দুখন হাত ওপৰত তুলি প্ৰভু তুমি ৰক্ষা কৰা প্ৰাণ কৃষ্ণ তুমি ৰক্ষা কৰা বুলি দুখন হাত তুলি বুকুৰ পৰা হাত দুখন